আজি আমাৰ ব্ৰেকফাষ্ট হ'ব চিৰিয়াল। বতৰৰ ফল খাব লাগে, তাতে ইয়াৰ হেল্থ বেনিফিট বহুতেই আছে। ইনষ্টেণ্ট এনাৰ্জি দিয়ে। চিৰিয়ালটো ইমান ধুনীয়াকৈ পকিছে, বাকলিখিনি গুচাই মই দুফাল কৰি লৈছোঁ, গুটিখিনি গুচাই ল'ম। ইয়াৰ আপোনালোকে জলপান নিচিনাকৈও খাব পাৰে। আগৰ দিনৰ আমাৰ আইতা মাহঁতেতো টুকুৰা টুকুৰকৈ কাটি গাখীৰ আৰু গুড় দি পেলাই পুৱাৰ জলপান হিচাপে খাইছিলে। এতিয়াও মই এটা বাতি তেনেকৈ সজাম আৰু এটা মই অকণমান বেলেগকৈ সজাম। তাৰোপৰি চেক বনাই খাব পাৰে বা স্মুথি বনায়ো খাব পাৰে। চিৰিয়ালখিনি মই অলপমান ডোখৰকৈ লৈছোঁ। প্ৰথমতে এটা বাতিত এয়া গাখীৰ দিছোঁ আৰু অকণমান গুড় দিছোঁ। গুড় বদলি আপোনালোকে চেনিও দিব পাৰে। আৰু এটা বাতিত মই লৈ লৈছোঁ, ইয়াত মই নেচাৰেল চুইটনাৰ হিচাপে ডেটছ দিছোঁ। এইটো বৰ টেষ্টি আৰু খুব ছফ্ট। চাওক, মই প্ৰডাক্ট টেগ কৰি দিম বাৰু। গুটিখিনি গুচাই অকণমান গাখীৰ দি এটা পেষ্ট বনাই লৈছোঁ। ইয়াৰ মিঠাটোৱে সৈতে চিৰিয়ালটো খাবলৈ বহুতেই ভাল লাগিব। ইয়াত ব্যৱহাৰ কৰা ড্ৰাই ফ্ৰুটছখিনি মই ফ্লিপকাৰ্টৰ পৰাই লৈছোঁ। বহুত কম আৰু খাবলৈ বহুত ভাল। ভাল হৈছে, চেক বনালে মই খাবলৈ আৰু ভাল পাওঁ।